শৃংখল চলি আৰু চিতু বৰুৱাহঁতে জনাৰ দৰকাৰ তেওঁলোকে ইতিহাস নজনাকৈ ইতিহাসৰ পৃষ্ঠাক ভৰিৰে মুগুৰাই তেওঁলোকে যেনেধৰণে মিয়া খেদা আন্দোলন বা মুছলমান খেদা আন্দোলন আৰম্ভ কৰিছে সেয়া আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিক্কাৰ আৰু গৰিহণা জনাইছো। ইতিমধ্যে আপোনালোকে দেখাই পাইছে যে শৃংখল চলিহা আৰু চিতু বৰুৱাহঁতে 15 আগষ্ট তাৰিখৰ দিনাৰ পৰা তেওঁলোকে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব। গতিকে আমিও নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক প্ৰত্যাহ্বান জনাই 15 আগষ্ট তাৰিখে মিয়া মুছলমানসকলে ভাৰতৰ স্বাধীনতা আন্দোলনত কেনেধৰণে সহযোগ কৰিছিল, ভাৰতৰ স্বাধীনতা আন্দোলনত কিমান মানুহৰ মৃত্যু হ'বলগীয়া হৈছিল, কিমান মুছলমান ব্যক্তিয়ে এই অংশগ্ৰহণ কৰিছিল, কিমান মুছলমানে জেল খাবলগীয়া হৈছিল, কিমান মানুহক হত্যা কৰা হৈছিল, তাৰ বিষয়ে আমি তেওঁলোকক অৱগত কৰাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এখন কিতাপ মুকলি কৰিব বিচাৰিছো, য'ত মুছলমানসকলৰ কিমান অৰিহণা আছে, কিমান অৱদানৰ বিনিময়ত এই ভাৰতখন গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল তাৰ বিষয়ে কিছু কথা তাতে উল্লেখ কৰিম আৰু লগতে চৰকাৰলৈ আমি কিছু কথা প্ৰশ্ন কৰিম। গতিকে যদি প্ৰয়োজন হয় আমি শৃংখল চলিহা আৰু চিতু বৰুৱাহঁতক ডাকঘৰৰ জৰিয়তে হলেও তেওঁলোকক এই কিতাপখন পঞ্চাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। তথাপিও আমাৰ মুছলমানসকলৰ ওপৰত যাতে অযথা অত্যাচাৰ কৰা নহয় তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হুকিয়াই দিব বিচাৰিছো। আপোনালোকে জানে যে মুছলমানসকলক যেনেধৰণে চৰকাৰে পৰিকল্পনা কৰিছে, গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি চিঠি আকাৰে এই কিতাপখন পঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত উজনি অসমত একাংশ দল সংগঠনে বিভিন্ন ধৰণে মুছলমানসকলক মিয়া বুলি অভিহিত কৰি বিভিন্ন ভাষাৰে গালিগালাজ কৰি তেওঁলোকক উজনি অসম শীঘ্ৰেই ত্যাগ কৰিবলৈ বিভিন্ন হুংকাৰ দিয়া পৰিলক্ষিত হৈছে আৰু তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক সাৰ পানী যোগোৱা পৰিলক্ষিত হৈছে। গতিকে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিহা আৰু চিতু বৰুৱাক প্ৰত্যাহ্বান জনাইছো যে অসমৰ মুছলমানসকলে কি মাটি ফাটি আহিছিল নেকি, সঁচাকৈ তেওঁলোকে বাংলাদেশী নেকি? যদি তেওঁলোকৰ সৎ সাহস আছে তেওঁলোকে প্ৰমাণ কৰক আৰু তেওঁলোকক বাংলাদেশ বা বেলেগ দেশলৈ পঠিয়াই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু অসমৰ দৰে শান্তিময় এক পৰিৱেশ যি অসমত আমি সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰি আছো, সেইখন অসমত কোনো ধৰণৰ সাম্প্ৰদায়িকতা স্থান দিয়া নহব। গতিকে ঠিক এইখিনিৰ মাজতে আমি দেখিবলৈ পাইছো কালি তেওঁলোকে ঘোষণা কৰিছে যে 15 আগষ্টৰ দিনাৰ পৰাই তেওঁলোকে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব। গতিকে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছো যে মিয়া খেদিবলৈ আপুনি কোন, এই শৃংখল চলিহা কোন, এই চিতু বৰুৱা কোন, তেওঁলোকে কেনেকে মিয়া খেদা আন্দোলন আৰম্ভ কৰিব পাৰে? কোনখন সংবিধানত আছে যে উজনিৰ মানুহে নামনিত যাব নোৱাৰিব, নামনিৰ মানুহ উজনিত যাব নোৱাৰিব? গতিকে অসমখন শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিয়াত মানুহে যৌতুক দিয়া অসম নহয়। 15 আগষ্ট তাৰিখে তেওঁলোকে মিয়া খেদা আন্দোলন যি হাতত ল'ব খুজিছে সেইটোত আমি প্ৰত্যাহ্বান জনাই আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 15 আগষ্ট তাৰিখৰ দিনা মিয়াসকল বা মুছলমানসকলৰ যি অৱদান স্বাধীনতা আন্দোলনত বা তেওঁলোকৰ মৃত্যুৰ কিমান মানুহৰ মৃত্যু হৈছিল সেইটো আমি ৰাজহুৱা কৰিবলৈ আমি যত্ন কৰিম। গতিকে শৃংখল চলিহা আৰু চিতু বৰুৱাই যাতে এই কিতাপখন পঢ়িবলৈ পায় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। 15 আগষ্ট তাৰিখে তেওঁলোকে মিয়া খেদা আন্দোলন যি হাতত ল'ব খুজিছে সেইটোত আমি প্ৰত্যাহ্বান জনাই আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে 15 আগষ্ট তাৰিখৰ দিনা মিয়াসকল বা মুছলমানসকলৰ যি অৱদান স্বাধীনতা আন্দোলনত বা তেওঁলোকৰ মৃত্যুৰ কিমান মানুহৰ মৃত্যু হৈছিল সেইটো আমি ৰাজহুৱা কৰিবলৈ আমি যত্ন কৰিম। গতিকে শৃংখল চলিহা আৰু চিতু বৰুৱাই যাতে এই কিতাপখন
কৰিবলৈ পায় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত